justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. Jubin da Amar ho. Amar ho, Amar ho. Jubin da Amar ho. Amar ho, Amar ho. সমগ্র অসমত তোলপাৰ লগাই দিলে কোনেও মানি ল'ব পৰা নাই এই মৃত্যুক জুবিনক কোনে লৈ গ'ল ছিংগাপুৰলৈ জুবিনৰ কেনেকে মৃত্যু হ'ব পাৰে ছিংগাপুৰত জুবিন এগৰাকী সাধাৰণ মানুহ নহয় অসমৰ জাতীয় জীৱনৰ সম্পদ তেখেত কেনেকে ছিংগাপুৰত গৈ হঠাৎ মৃত্যু হ'ব পাৰিলে এইটো কোনেও মানি ল'ব পৰা নাই আৰু ছিংগাপুৰৰ পৰা যিবোৰ তথ্য আহিবলৈ ধৰিছিলে সেইবোৰ তথ্য এটাৰ লগত আন এটাৰ সামঞ্জস্য নাই সেইকাৰণেহে তাত সন্দেহ ঘনীভূত হৈছে যে জুবিন গাৰ্গৰ লগত কিবা ঘটিব পাৰে এয়া মৃত্যু নে হত্যাকাণ্ড এইটো তদন্ত হ'ব লাগে বাস সিম্পল কথা এইটো তদন্ত হ'ব লাগে গোটেই অসমৰ এইটো দাবী আমাৰ সৰচাপুৰ যুৱ ঐক্য মঞ্চৰ আমাৰ স্কুলতলীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আছে আমাৰ লগত আমি সকলোৱে দাবী কৰিছো জুবিন গাৰ্গৰ এই মৃত্যুৰ এই বিষয়টো সঠিক তদন্ত হ'ব লাগে অসমক স্পষ্ট কৰি জনাব লাগে জুবিন গাৰ্গৰ সৈতে আসলতে হৈছিল কি এইটোৱে তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছো মুখ্যমন্ত্ৰী ইতিমধ্যে সিআইডি তদন্ত কৰি আছে মানে সেইটো আমি কেৱল সন্তুষ্ট হোৱা নোহোৱাৰ কথা নহয় গোটেই অসমে বিচাৰিছে যে আসলতে যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্য ওলাই পৰিব CBI বা CID বুলি কথা নাই যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্যটো অসমে পাব বুলি মানুহে বিশ্বাস কৰিছে তাৰ দ্বাৰা হ'ব লাগে